পূজা তো সেইটোৰ কাৰণে ৰাতিপুৱা উঠি গা পা ধুই মানে প্ৰথমতে আমি পূজা দিয়াত লাগি গৈছোঁ আৰু যেহেতুকে মোৰ মাতটো বহুত বেয়াকৈ ভাঙি আছে তো সেইটোৰ কাৰণে মানে অলপ বেয়া লাগি আছে তথাপিও যেহেতুকে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এতিয়া ভইচ ওভাৰটো দি দিলোঁ যেহেতুকে ভইচটো বেয়া হৈ আছে বুলি জানো তথাপিও মই দিছোঁ আৰু ভিডিঅ'টো আপলোড কৰিলোঁ তো আজি বিশ্বকৰ্মা পূজা বুলি আমি ইফালে গা পা ধুই পূজা পাঠ কৰি মানে কমপ্লিট কাম কৰি মানে পূজা পাঠ গোটেইখিনি কৰি তাৰপিছত মই ভিডিঅ'টো মানে এনে দেখালোঁ আৰু যেহেতুকে পূজা কৰি থকা সময়ত ভিডিঅ' বনোৱাটো বহুত মানে কষ্ট হয় মোবাইলে ধৰিম নে ভিডিঅ' বনাম নে বস্তু কাটিম নে ৰেডি কৰিম মানে একো বুজি পোৱা নাযায় তো সেইটোৰ কাৰণে মই গোটেই কাম কাজ শেষ কৰি তাৰপিছত মই ইফালে ভিডিঅ'টো বনাই দিছোঁ আৰু ইচ্ছা মোৰো আছিল পূজা দি থকা সময়ত ভিডিঅ'টো কৰাৰ কিন্তু নোৱাৰিলোঁ যেহেতুকে একলা মানুহ আৰু তাৰপিছত এইফালে পূজা পাঠ কৰি এইফালে তুলসী গছৰ তলতো মই চাকি বন্তি অলপ দি দিলোঁ আৰু দি তাৰপিছত এইফালে যেহেতুকে কলপাতৰ অভাৱটো সেইটোৰ কাৰণে আমি কাগজতে এনেকুৱাকৈ প্ৰসাদ সকলোকে দি আছোঁ আৰু বৰষুণ বতৰৰ কাৰণে মানুহ বেছি আহিব পৰা নাই আৰু যেহেতুকে ছোৱালীৰো গা অলপ বেয়াই আছে তো সেইটোৰ কাৰণে ৰাতিপুৱাই পাকঘৰত সোমাই তাইকো গৰম পানী এগিলাচ দিলোঁ আৰু তাইক গৰম পানী দিয়াৰ পিছত এইফালে শহুৰৰ কাৰণে চাহ আৰু এইফালে বহাই দিছোঁ এইফালে ছোৱালীক দিলোঁ চাহ আৰু এইফালে বহাই দিছোঁ ভাত আৰু এইফালে দালি তাৰমানে আমি যিমানখিনি পাৰোঁ আৰু আমি ডেক্সি বা কেৰাহীতে ভাত দালি বনাওঁ আৰু যদি বেছিতকৈ বেছি ইমাৰ্জেঞ্চি নহয় বেছিতকৈ বেছি ইমাৰ্জেঞ্চি হৈ গ'লে আমি প্ৰেছাৰটো ইউজ কৰোঁ তাত বাহিৰে কিন্তু আমি প্ৰেছাৰ কুকাৰ ইউজ নকৰোঁ তাৰপিছত ইফালে চটপট ৰেডি হৈ আমি ওলাই গ'লোঁ যেহেতুকে বিশ্বকৰ্মা পূজা সেই বুলি অলপ বাহিৰৰ ফালে ওলাই গ'লোঁ কিমাননো আৰু ঘৰত থাকিম না তো বাহিৰত ওলাইহে অলপ মনটো ভাল লাগিল এতিয়া আৰু যিমানেই যি নহওক কি ৰাতিপুৱাৰ গোটেইখিনি কাম কাজ শেষ কৰি ৰান্ধি বাঢ়ি থৈ তাৰপিছত সেই মানে বিয়াৰ পিছত ঘৰৰ পৰাই ওলোৱা যায় আৰু যি কি নহওক এনেকুৱাকৈ আহি তাৰপিছত এইফালে পালোঁ ট্ৰেইন আহি আছে ৰেলগেট পৰিল তো এইখিনিতো বহুত সময় ৰখি আছোঁ আৰু ৰখি থকাৰ পিছত এনেকৈ ট্ৰেইনখন আহিল আৰু ট্ৰেইনখন আহি গ'ল তাৰপিছত আমিও অলপ গ'লোঁ আৰু আগবাঢ়ি যিহেতুকে খুৰীহঁতৰ গেৰেজত পূজা আছিল তো তাতে মাতিছে সেইটোৰ কাৰণে গ'লোঁ আৰু আজি জাগাই জাগাইতো বিশ্বকৰ্মা পূজা হৈয়ে আছে আৰু তো সেনেকুৱাকৈ খুৰীহঁতৰ গ'লোঁ আৰু বিশ্বকৰ্মা পূজা আছিল তাহাঁতৰ গেৰেজত তো যাই এইফালে আমি গোটেইকেইটা বহি আছোঁ এতিয়ালৈকে মানুহ অহা নাই মানুহ আহিব আমি অলপ এডভান্সে গ'লোঁ আৰু এইফালে এনেকুৱাকৈ বহি থকাৰ পিছত